আছে মোৰ পিছত তেখেতে আৰু কিছু পইণ্ট সাপ্লিমেন্ট কৰিব আমাৰ মিডিয়া বিভাগৰ চেয়াৰম্যান আছে আৰু প্ৰদেশ কংগ্ৰেছৰ সিনিয়ৰ ভাইস প্ৰেসিডেন্ট আছে মেহদি আলম বৰা আমাৰ অধিবক্তা আছে ৰিতম সিং আৰু স্পোক্স পাৰ্সন আৰু আমাৰ অন্য এগৰাকী জেনাৰেল সেক্ৰেটাৰী কাম স্পোক্স পাৰ্সন ঋতুপৰ্ণ কোৱা আছে যে আজি প্ৰথমতে মই সংবাদ মেলৰ আৰম্ভণিতে আজি আমাৰ প্ৰদেশ কংগ্ৰেছৰ আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ আজি জন্মদিন উপলক্ষে আমি আমাৰ দলৰ তৰফৰ পৰা তেখেতলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছো তেখেতে অনাগত দিনত যাতে সুন্দৰভাৱে সফল হ'ব পাৰে সাংবাদিক বন্ধুসকল আপোনালোকে জানে যে যোৱা 1 সেপ্টেম্বৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰত চৰকাৰে এখন অধিসূচনা জাৰি কৰিছে এখন এক্সিকিউটিভ অৰ্ডাৰ ভাৰত চৰকাৰে জাৰি কৰিছে গেজেট নটিফিকেশন যোগেদি আৰু সেই এক্সিকিউটিভ অৰ্ডাৰখনৰ নাম হৈছে যে ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ বৰ সাংঘাতিক কথা এইটো এটা সাংঘাতিক আনকনষ্টিটিউচনেল ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ নাম দি ভাৰত চৰকাৰে এখন গেজেট নটিফিকেশন জাৰি কৰিছে আৰু ইয়াক কাৰ্যকৰী 1 সেপ্টেম্বৰৰ পৰা কৰিছে এইটোৰ সন্দৰ্ভত এইটোৱে প্ৰেক্টিছ যেতিয়া কা আইন অনা নাছিল কা আইন যেতিয়া 2019 চনলৈকে কা আইন অহা নাছিল তেতিয়ালৈকে ভাৰতবৰ্ষত যিমান মানুহ ইলিগেলি প্ৰৱেশ কৰিছিল সকলোবিলাক অবৈধ আছিল যে দুখন আমাৰ এক্ট আছে যিবিলাক মানুহে বিদেশৰ পৰা ইলিগেলি আমাৰ দেশলৈ আহে সেই মানুহক দুখন আইনৰ যোগেদি তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা আছে এখন হৈছে পাছপোৰ্ট এন্ট্ৰি এক্ট আৰু আনখন হৈছে ফৰেইনাৰ্ছ এক্ট 1946 কা আইন বলবৎ হোৱাৰ আগলৈকে আমাৰ যি দেশৰ পৰাই নহওক যদিও এইকেইখন দেশৰ কথা কৈছে আফগানিস্তান পাকিস্তান বাংলাদেশ হোৱাটএভাৰ মে বি দি কাণ্ট্ৰি যি দেশৰ পৰাই মানুহ যদি ইলিগেলি আহিছে তেওঁলোকক এই দুখন আইনৰ যোগেদি দণ্ডনীয় বিচাৰ কৰিব লাগে কিন্তু ভাৰত চৰকাৰে জানি বুজিও এই দুখন আইন অমান্য কৰি ইয়াত হাজাৰ হাজাৰ মানুহ আছিল যদিও ভাৰত চৰকাৰে জানি বুজিও ভাৰত চৰকাৰে একো ব্যৱস্থা লোৱা নাছিল তাৰপিছত এই বিজেপি চৰকাৰে কৌশলগতভাৱে তেওঁলোকে কি কৰিলে কা আইনখন অনাৰ আগমুহূৰ্তত এই ইলিগেলি অহা মানুহবিলাকক শাস্তিৰ পৰা এক্সেম্পশ্যন দিলে ৰেহাই দিলে অৰ্থাৎ তেওঁলোকে পাছপোৰ্ট এন্ট্ৰি এক্ট আৰু ফৰেইনাৰ্ছ এক্ট 1946 ভায়োলেট কৰি ভাৰতত যে সোমাইছে এই যিটো অপৰাধ এই অপৰাধটোৰ পৰা তেওঁলোকক এক্সেম্পশ্যন দি দিলে বিজেপি চৰকাৰে আৰু এক্সেম্পশ্যন দি তেওঁলোকে 2019 কা আইনখন আনিলে আৰু কা আইনখন আনি তেওঁলোকক এই আইনখনৰ যোগেদি তেনেকৈ অহা মানুহখিনিক এই আইনখনৰ যোগেদি নাগৰিকত্ব দিবলৈ ঠিক কৰিলে সেইখিনি কথা আপোনালোকে জানে মই মাত্ৰ টেকনিকেল পইণ্টটো কৈছো আৰু সেই কা আইনত তেতিয়া কি কৰিছিলে ভাৰত চৰকাৰে পাৰ্লিয়ামেণ্টত 2/3 মেজৰিটি দি ইয়াত পাছ কৰি ইয়াৰ ডেডলাইন ঠিক কৰিছিলে 31st ডিচেম্বৰ 2014 31st ডিচেম্বৰ 2014 লৈকে আফগানিস্তান পাকিস্তান আৰু বাংলাদেশ এই তিনিখন দেশৰ পৰা যিমানবিলাক মানুহ আহিছে ইলিগেলি ইয়াৰ ভিতৰত মুছলমান বিলাকক বাদ দি বাকী হিন্দু বৌদ্ধ খ্ৰীষ্টিয়ান পাৰ্চী সকলোবিলাক ধৰ্মৰ মানুহক ৰেগুলাৰাইজ কৰিবৰ কাৰণে কা আইনখনে ব্যৱস্থা কৰিলে আৰু এইলৈ গোটেই অসমত আন্দোলন হৈছিল আপোনালোকে জানে আৰু আমি কংগ্ৰেছ দলে আমি ফ্ৰম দি ডে ওৱান পাৰ্লিয়ামেণ্টৰ বাহিৰে ভিতৰে আমি ইয়াৰ বিৰোধ কৰিছিলো কিয় আমি এইকাৰণে বিৰোধ কৰিছিলো যে এই আইনখন যদি আনে তেতিয়াহ'লে
অসম চুক্তি যেটো অসমীয়া জাতিৰ আয়ুস ৰেখা আৰু ছবছৰীয়া আন্দোলন 850 জন শহীদৰ বিনিময়ত যি অসম চুক্তি হৈছিল এই অসম চুক্তিক সবে মানি লৈছিল আৰু এই চুক্তিক সুপ্ৰিম কোৰ্টে মান্যতা দিছে আৰু সংবিধানে মান্যতা দিছে আৰু আপোনালোকে এই কথাও জানে যে এই চুক্তিত কোৱা হৈছিল যে 1971 ৰ 25 মাৰ্চলৈকে irrespective of religion যি ধৰ্ম যি জাতিৰ যি কাষ্টৰে মানুহ নহওক অসমত যদি ইলিগেলি প্ৰৱেশ কৰিছে এই মানুহবিলাকক নাগৰিকত্ব দিব লাগে এটো অসমৰ বেলিকা গতিকে এইটো হৈ গ'ল আমি সবে গ্ৰহণ কৰিলো কিন্তু আনফৰচুনেটলি ভাৰত চৰকাৰে বিজেপি চৰকাৰে তাৰ পিছত 2019 তেওঁলোকে এইটো 1971 25 মাৰ্চ নকৰি তেওঁলোকে কোলৈ আহি গুচি গ'ল 31 ডিসেম্বৰলৈ আহিলে 2014 31 ডিসেম্বৰলৈকে আহিলে আমি তেতিয়াও বিৰোধিতা কৰিছিলো কিন্তু আমাৰ বিৰোধিতা নৰজিল যি নহওক যি হৈ গ'ল এতিয়া এই চৰকাৰে পুনৰ এই একেই প্ৰেক্টিছ লৈছে এই একেই প্ৰেক্টিছ কি লৈছে যে 2014 চনৰ 31 ডিসেম্বৰৰ পিছত আৰু যদি মানুহ ইলিগেলি ইণ্ডিয়াত সোমাইছে এই মানুহবিলাকে পাছপোৰ্ট এক্ট আৰু ফৰেইনাৰ্ছ এক্ট 1946 ভায়োলেট কৰি যিবিলাক মানুহ সোমাইছে এই মানুহবিলাকক এই চৰকাৰৰ এই এক্সিকিউটিভ অৰ্ডাৰটোৰ যোগেদি মাফ কৰি দিছে ৰেহাই দিছে যে তোমালোকৰ কোনো শাস্তি নাই আৰু আহা মানুহ মিনিংটো হৈছে বিজেপি চৰকাৰৰ অসমলৈ ভাৰতলৈ আৰু বিদেশী আহা তোমালোকে আইন ভংগ কৰি আহিছা আমি তোমালোকক কোনো শাস্তি নিদো এক্সাম্পশন দিছো আৰু আহা কিমান পাৰা আহি থকা দিস ইজ দি মিনিংটো হৈছে এইটো এতিয়া কথা হ'ল কি আমি এই আদেশটোৰ আমি তীব্ৰ বিৰোধিতা কৰিছো এই কাৰণে আমি বিৰোধিতা কৰিছো প্ৰথমটো হৈছে যিটো কাৰণত আমি কা আইন বিৰোধিতা কৰিছিলো সেই একেই কাৰণত আমি এই আধ্যাদেশ এই চৰকাৰী আদেশ আমি বিৰোধিতা কৰিছো কাৰণ ইয়াৰ ফলত এতিয়া কি হ'ব আৰু মানুহ আহিব আৰু আহি বিশেষকৈ এইটো ইস্যু অকল অসমত আপোনালোকে যদিও তেওঁলোকে এখন সৰ্বভাৰতীয় আইন বুলি কৈছে ভাৰতবৰ্ষৰ অন্য ৰাজ্যত এই প্ৰব্লেম বিলাক নাই অকল অসমতে আছে ক'ৰবাত দুটা এটা ভাৰতবৰ্ষত থাকিব পাৰে কিন্তু মেজৰ মানুহ এই অসমতে আছে গতিকে এইটোৰ যোগেদি এই মানুহখিনিক আকৌ 10 বছৰলৈ এক্সাম্পশন দিলে তেওঁলোকেও আকৌ এতিয়া নাগৰিকত্বৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব পাৰিব নাগৰিকত্ব পাব গতিকে এতিয়া অসমখন কি শৰণীয়া পথাৰ নেকি অসমখন কি বিজেপিৰ কাৰণে ডাষ্টবিন নেকি যে বিজেপিয়ে যি ইচ্ছা অসমৰ মানুহে খাব নালাগে অসমৰ মানুহক চাকৰি বাকৰি নালাগে অসমৰ মানুহে ব্যৱসায় বাণিজ্য কৰিব নালাগে অসমীয়া মানুহৰ অস্তিত্ব ইয়াত থাকিব নালাগে অসমীয়া মানুহৰ ভাষা সংস্কৃতি ৰক্ষা হ'ব নালাগে যে তেওঁলোকে যে বাৰে বং কৰা বিভিন্ন দেশৰ পৰা তেওঁলোকে ইয়ালে মানুহ পঠাই থাকিব আমি কংগ্ৰেছ দলে আমি আপোচবিহীনভাৱে এই স্থিতিত আমি আছো আৰু আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো এইটো হৈছে 2 নম্বৰ কথা আৰু 3 নম্বৰ কথাটো হ'ল এইটোৰ পৰা এইটো স্পষ্ট হ'ল এটা কথা স্পষ্ট হ'ল অমিত শ্বাহে যে ইমান বৰ কথা কৈ থাকে ঘুচপেটিয়া सुन के घुसपेटिया हम लोग निकलेंगे বুলি যে তেওঁ কৈ থাকে আৰু নৰেন্দ্ৰ মোদীয়ে যে কৈছিলে 2014 চনত যে 16 মেৰ দিনা 14 চনৰ 16 মেৰ দিনা অসমত যিমান অবৈধ অনুপ্ৰৱেশকাৰী আছে সকলোৱে তালি টোপোলা লৈ অসম এৰিব লাগিব আৰু এই কথাত অসমৰ মানুহে ভোট দিছিল বিজেপি কিন্তু আজি আমি আপোনালোকৰ যোগেদি আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমি প্ৰশ্ন কৰিব খুজিছো আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক প্ৰশ্ন কৰিব খুজিছো আমি অমিত শ্বাহক প্ৰশ্ন কৰিব খুজিছো ক'ত গ'ল তোমালোকৰ ঘুচপেটিয়া ক'ত গ'ল যে 16 মেৰ দিনা তালি টোপোলা লৈ যাব লাগিব এতিয়া গ'ল নে তোমালোকে আইন সংশোধন কৰি আনিলা তোমালোকে আইন সংশোধন কৰি আৰু মানুহ আনিলা ইয়ালে
কৰিলা আকৌ 10 বছৰৰ কাৰণে তোমালোকে আকৌ এক্সামশন দি আৰু মানুহ আনিলা তোমালোকে ক'ত গ'ল তোমালোকৰ সেই প্ৰতিশ্ৰুতি আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো 3 নম্বৰ কথাটো হৈছে যে এইখন আজি এই আইনখন এই আদেশটো চৰকাৰে ইস্যু কৰাৰ মিনিংটো কি ইয়াৰ পৰা এইটো কথা স্পষ্ট হ'ল কি স্পষ্ট হ'ল তাৰ মানে অসমলৈ আজিও ইলিগেল ইনফিল্ট্ৰেশ্যন হৈ আছে বিজেপি তোমালোকে কৈছিলা নহয় পৰুৱা আঁতৰণি সোমাবলৈ নিদিওঁ অসমত পৰুৱা আঁতৰণি বাহিৰৰ পৰা সোমাবলৈ নিদিওঁ কংগ্ৰেছক তোমালোকে দোষাৰোপ কৰিছিলা যে কংগ্ৰেছে বাংলাদেশী আনিছে কংগ্ৰেছে বিদেশী ইয়াত সোমোৱাইছে কিন্তু এতিয়া বিদেশী কোনে সোমোৱালে অসমত বিদেশী কোনে সোমোৱালে কংগ্ৰেছৰ দিনত বিদেশী অনুপ্ৰৱেশ হোৱা নাছিল আৰু আজি তোমালোকে এইখন 10 বছৰ আৰু বঢ়োৱা মানে তাৰ মানে আৰু ইনফিল্ট্ৰেশ্যন হৈ আছে তাৰ মানে তোমালোক ফেইল হৈছা হয় তোমালোকে প্ৰতিৰোধ কৰাত ফেইল হৈছা নহয় তোমালোকে ইচ্ছাকৃতভাৱে অসমলৈ ইনফিল্ট্ৰেশ্যন হোৱাটো বিচাৰিছে কাৰণ নহলে যদি ইনফিল্ট্ৰেশ্যন নাই হোৱা যদি এই মানুহবিলাক এনেকে নাই হোৱা তে এই আদেশটো দিয়াৰ কি দৰকাৰ আছিলে এই আদেশ কিয় দিলা তোমালোকে এই আদেশটো তোমালোকে এইকাৰণে দিলা যে আৰু বহুত মানুহ সোমাইছে এই কেইদিনত আৰু বহুত মানুহ আহিছে গতিকে সেই মানুহবিলাকক ৰেগুলাৰাইজ কৰিবলৈ তোমালোকে আদেশ দিছা গতিকে তোমালোকৰ BSFৰ কি কাম আছে সীমান্তত তোমালোকৰ BSFৰ কি কাম আছে তোমালোকৰ কাটাতাৰৰ কি কাম আছে সীমান্তত যে আজি কেনেকে আহিছে গতিকে এইটো হৈছে আমাৰ অসমৰ বাবে আটাইতকৈ দুৰ্ভাগ্যৰ কথা আৰু আমি কংগ্ৰেছ দলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো এটা 4 নম্বৰ কথা ইয়াত 4 নম্বৰ কথাটো আপোনালোকে চাওক মাৰাত্মক এইটো এভাৰেজ বিজনেছ কৰিলে বিজেপি চৰকাৰে ইয়াৰ অন্ত নাই কেনেকে অন্ত নাই 14 চনত যেতিয়া 19 চনত তাৰ আনিছিলে 14 চনৰ 31 ডিসেম্বৰলৈকে যেতিয়া ডেডলাইন হৈছিলে আমি কোনো মানুহে ভবা নাছিলো যে ইয়াক আকৌ ভৱিষ্যতে আকৌ বঢ়াই দিব ইয়াক আকৌ 10 বছৰলৈ ভৱিষ্যতে বঢ়াই দিব এই কথা আমি কোনো মানুহে আমি ভবা নাছিলো কিন্তু 1 সেপ্টেম্বৰ দিনা আকৌ 10 বছৰলৈ বঢ়াই দিলে এতিয়া আৰু যে ইয়াৰ পিছত যে আকৌ বঢ়াই নিদিব তাৰ কিবা গ্যাৰান্টি আছে নেকি তাৰ কিবা নিশ্চয়তা আছে নেকি আৰু এতিয়া এইটো একেবাৰে স্পষ্ট হ'ল কিয় তেওঁলোকে কি কৈছে তেওঁলোকে কৈছে যে এই দেশবিলাকত বিশেষকৈ বাংলাদেশত বিশেষকৈ পাকিস্তানত আজিও ৰিলিজিয়াছ পাৰ্চিকিউশ্যন চলি আছে আজিও ধৰ্মীয় উৎপীড়ন চলি আছে গতিকে মানুহ সেইকাৰণে তাৰ পৰা ভাগি আহিছে সেইকাৰণে আমি ইণ্ডিয়াই তেওঁলোকক নাগৰিকত্ব দিছো বা আমি ৰেগুলাৰাইজ কৰিছো যদি এইটোৱে হয় কালিলে আৰু পাৰ্চিকিউশ্যন হ'ব 5 বছৰৰ পিছত মানে প্ৰতিদিনেই পাৰ্চিকিউশ্যন হৈ আছে প্ৰতিদিনেই মানুহ আহি থাকিব কিন্তু এনলেছ বিজনেছ তাৰ মানে অসমত তোমালোকে অসমত চৰণীয়া পথাৰ মানুহ এনেকে আমি সোমাই থাকিবা অসমীয়া জাতি শেষ হওক তোমালোকে অসমীয়া জাতি শেষ হওক অসমৰ কৃষ্টি সংস্কৃতি শেষ হওক অসমীয়াৰ অস্তিত্ব শেষ হওক আমাক খালি ভোট লাগে যে আজি এইকাৰণে NRC বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই আজি NRC সেইকাৰণে গ্ৰহণ কৰা নাই সব হৈ গ'ল সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিলে 3-4বাৰকে ৰিভিউ হৈছে সুপ্ৰিম কোৰ্টৰ গাইডলাইনত NRC হৈছে NRC হোৱাৰ পিছত আজি NRC এইটো কাৰণতেই চৰকাৰে গ্ৰহণ কৰা নাই যে আমাৰ বজাৰ কেনেকৈ চলিব যদি NRC হৈ যায় অসমত যদি বিদেশী নাগৰিক নাথাকে তেতিয়াহ'লে আমাৰ বজাৰ কেনেকৈ চলিব ৰাজনৈতিক বজাৰ আমাৰ কেনেকৈ চলিব গতিকে সেইকাৰণে আজি বিজেপিয়ে আজি এই ধৰণৰ এই ব্যৱস্থাটো কৰিছে যে আমি এইকেইটাৰ মূল কথা এইকেইটা কথাৰ ভিত্তিত আমি প্ৰতিবাদ কৰিছো আৰু লাষ্টত আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ধিক্কাৰ দিছো এইকাৰণে ধিক্কাৰ দিছো যে এই আইনখন যদিও সৰ্বভাৰতীয়
কা আইনখনেই কওক বা এতিয়া যিটো আদেশ দিছে এইটো সৰ্বভাৰতীয় কিন্তু ইয়াৰ অৰ্থ এইটো নহয় কোনোবা ষ্টেটে ইচ্ছা কৰিলে ষ্টেট গভৰ্ণমেণ্টে ইয়াক ইমপ্লিমেণ্ট নকৰিব পাৰে যেনেকে কা আইনখন মেঘালয় ইমপ্লিমেণ্ট নকৰো বুলি কৈ দিলে কা আইনখন মিজোৰামে ইমপ্লিমেণ্ট নকৰো বুলি কৈ দিলে ঠিক একেদৰে আমাৰ মুখ্যমন্ত্ৰীয়ে কি কাৰণে কেন্দ্ৰীয় চৰকাৰক বুজাব নোৱাৰিলে কিয় যে অসমতে এই সমস্যাটো অসমক লৈ যদিও এইখন আদেশ দিছে উদ্দেশ্যটো টাৰ্গেটটো অসম কাৰণ এইবিলাক মানুহ অসমতে আছে এইবিলাক মানুহ অসমলৈকে আহিছে অসমতে আছে গতিকে টাৰ্গেটটো অসম এতিয়া আমাৰ অসমটো হৈছে মুখ্যমন্ত্ৰীয়ে কিয় বুজাব নোৱাৰিলে যে আজি যিটো ফৰেইনাৰ্ছ ট্ৰিবিউনেল অসমতে আটাইতকৈ বিদেশী সমস্যাটো বেছি অনুপ্ৰৱেশৰ সমস্যাটো বেছি ইয়াক লৈ আন্দোলন হৈছিল সেইকাৰণে অসমত অসম একৰ্ড হৈছে ভাৰতবৰ্ষৰ ক'তো নাই অসম একৰ্ড আৰু অসম একৰ্ড ভাৰতবৰ্ষৰ ক'তো প্ৰযোজ্য নহয় অকল অসমত নাম্বাৰ 1 নাম্বাৰ 2 NRC ভাৰতবৰ্ষৰ ক'তো নাই NRC ভাৰতবৰ্ষৰ ক'তো নাই অকল অসমত নাম্বাৰ 3 ফৰেইনাৰ্ছ ট্ৰিবিউনেল ভাৰতবৰ্ষৰ ক'তো নাই ফৰেইনাৰ্ছ ট্ৰিবিউনেল অকল অসমত নাম্বাৰ 4 6 শিডিউল ভাৰতবৰ্ষৰ ক'তো নাই অকল আমাৰ অসমত কিয় অসমত আছে এইকাৰণে আছে যে এই ইনফিল্ট্ৰেশ্যন অসমত আটাইতকৈ বেছি অসমীয়া মানুহক যাতে ইনফিল্ট্ৰেশ্যনৰ পৰা বচাব পাৰি তাৰ কাৰণে আমাৰ কংগ্ৰেছ চৰকাৰে এই ৰক্ষা কবচবিলাক দিছিলে আমাৰ কংগ্ৰেছ চৰকাৰে দিছিলে ফৰেইনাৰ্ছ ট্ৰিবিউনেল আমাৰ কংগ্ৰেছ চৰকাৰে দিছিলে NRC আমাৰ কংগ্ৰেছ চৰকাৰে দিছিলে 6 শিডিউল এইকাৰণে দিছিলে আমাৰ কংগ্ৰেছ চৰকাৰে এই ৰক্ষা কবচ কিন্তু আজি বিজেপিয়ে ইয়াক সম্পূৰ্ণৰূপে ধূলিসাৎ কৰি আজি আমাৰ অসমখন তেওঁলোকে এটা ধ্বংসৰ পথলৈ লৈ যাব খুজিছে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক ধিক্কাৰ দিছো তেওঁ কিয় ফেইল হ'ল তেওঁ কিয় বুজাব নোৱাৰিলে চৰকাৰক যে আমাৰ অসমত এখন ইমপ্লিমেণ্ট আমি নকৰো আমাৰ অসমৰ এই সমস্যা আছে আমি ইমপ্লিমেণ্ট নকৰো কিয় ক'ব নোৱাৰিলে আমি তাৰ কাৰণে তেওঁক আজি জবাবদিহি কৰিছো আৰু ধিক্কাৰ দিছো আৰু অমিত শ্বাহ ডাঙৰীয়াক নৰেন্দ্ৰ মোদীক বিজেপি চৰকাৰক আমি কংগ্ৰেছ দলে গৰিহণা দিছো ধিক্কাৰ দিছো আৰু এই অসম বিৰোধী অসমীয়া বিৰোধী এই চাৰ্কুলাৰ এই এক্সিকিউটিভ অৰ্ডাৰ অসমৰ পৰা অসমত প্ৰযোজ্য নহবৰ কাৰণে আমি দাবী জনাইছো আৰু অসমৰ ৰাইজক আমি আহ্বান জনাইছো যে ২৬ত আপোনালোকে এই অসমীয়া জাতিক ধ্বংস কৰিবৰ কাৰণে এই যে নাগপুৰৰ পৰা যি বিজেপি আহিছে এই বিজেপিক আপোনালোকে ২৬ত উৎখাত কৰিব পাৰিলেহে অসম বাচিব অসমীয়া জাতি বাচিব অসমৰ মানুহ বাচিব আৰু এই আইন বাতিল হ'ব গতিকে আমি সেইকাৰণে ২৬ত ৰাইজক আমি বিজেপিক উৎখাত কৰিবৰ কাৰণে আহ্বান জনাইছো মোটামুটিভাৱে এইখিনিয়ে কথা মই এতিয়া আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়ালে তেখেতক বাকীখিনি পইণ্ট সংযোজন কৰিবলৈ মই তেখেতক অনুৰোধ কৰিছো ভাৰতত বসবাস কৰাৰ আৰু তেওঁলোকে যে অবৈধভাৱে আহিছে সেই কথাটো লুকুৱাৰ ব্যৱস্থা কৰিছে অৰ্থাৎ তেখেতসকলে বৈধভাৱে অহাৰ নিচিনা সমান সুযোগ পাব এই কথাটো কৈছে আৰু ই এটা অতি ভয়ংকৰ কথা যিহেতু যদিহে বৈধভাৱে আহে তেতিয়াহ'লে নাগৰিকত্বৰ পথ প্ৰশস্ত হয় কিন্তু অবৈধভাৱে আহিলে তেওঁলোকৰ ওপৰত বিচাৰ চলাব পাৰি এতিয়া এই মানুহবিলাকে যিসকল সংখ্যালঘু বুলি কোৱা হৈছে বাংলাদেশত পাকিস্তানত আফগানিস্তানত নেপালত ভূটানত আৰু 6টা ধৰ্মৰ ব্যক্তিক কোৱা হৈছে তেখেতসকলে কোনো ধৰণৰ কাগজ নোলোৱাকে ভাৰতৰ প্ৰৱেশ কৰিলেও তেওঁলোকে অবৈধ বুলি চিহ্নিত নহব বৈধ বুলি চিহ্নিত হ'ব আৰু এনেকুৱা বৈধ হলে মানে পৰৱৰ্তী সময়ত তেখেতসকলে নাগৰিকত্ব পাব পাৰিব আৰু এই নাগৰিকত্ব পোৱাৰ লগে লগে তেখেতসকলে ভাৰতৰ যিকোনো অঞ্চলতে বসবাস কৰিব পাৰিব আৰু এনেকুৱা কৰাৰ লগে লগে অসম চুক্তিৰ আত্মা আমাৰ অসমৰ যি ৮৫ চনৰ আন্দোলনৰ পৰৱৰ্তী সময়ত যি চুক্তিৰ যোগেদি অসমক সুৰক্ষা দিয়াৰ কথা আছিলে এইবিলাক আৰু কোনো মূল্য নথকা এটা বিষয় হৈ পৰিব সেই গতিকে এই
যি কালি 1 তাৰিখৰ অৰ্ডাৰ এইখনক নাগৰিকত্ব সংশোধনী আইনৰ দ্বিতীয় সংস্কৰণ বুলি ক'ব পাৰি। প্ৰথম সংস্কৰণত 2014 চনৰ 31 ডিচেম্বৰ আছিলে। এতিয়া একমাত্ৰ বিজেপি দলে এক দেশ এক ৰাষ্ট্ৰ আৰু লগতে তেখেতসকলৰ নিজৰ যি ভোট বেংকৰ ৰাজনীতি, তেওঁলোকৰ যিটো ৰাজনৈতিক ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ বলি অসমক কৰিছে, আমাৰ অসমৰ জনজীৱনক কৰিছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা নহয় যেতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই 14 চনৰ 16 মেৰ পিছত বাংলাদেশে তালি টোপোলা বান্ধিব লাগিব বুলি কয়। 2019 চনত নাগৰিকত্ব সংশোধনী আইন অনাৰ প্ৰাক মুহূৰ্তত ৰাজীৱ গান্ধী ডাঙৰীয়াই এই অসম চুক্তিখন ৰূপায়ণ কৰিবলৈ সাহস নকৰিলে। আমি জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি গঠন কৰি দাড়ি কমা হিনদেৰি নোহোৱাকৈ অসম চুক্তি 5 নং দফা 6 নং দফা আৰু অন্যান্য দফাসমূহ ৰূপায়ণ কৰিম বুলি কৈছিলে। আৰু অসম চুক্তিৰ 5 নং দফাটোতে আছে যে কোনসকল অসমৰ ক্ষেত্ৰত বিদেশী। ইতিমধ্যে অসমে ভাৰতবৰ্ষৰ অন্য ৰাজ্যসমূহে যেতিয়া 51 চনতে বিদেশী আৰু স্বদেশীৰ ডেফিনেশ্যন লৈছিলে, আমি 71 চনলৈকে লৈছিলো আৰু 85 চনৰ চুক্তি অনুসৰি অসমে 20 বছৰৰ অতিৰিক্ত বিদেশী বুজা ললে। আৰু সেই কথা আমি পাহৰি পেলাইছো, কাৰণ 85 চনতে আমাক আমাৰ নেতা ৰাজীৱ গান্ধী ডাঙৰীয়াই কৈছিলে এনে এখন চুক্তি আহিব যিখন চুক্তিৰ যোগেদি আমি সকলোৱে তাত আমি নিজৰ নিজৰ আনন্দ প্ৰকাশ কৰিব পাৰিম আৰু কোনো এটা পক্ষই বিজিত বা বিজয়ী বুলি ভাবিব নালাগে। এনে এটা পৰিৱেশ অসমত কৰি দিয়াৰ পিছত এতিয়া এই আইনখন বা এই নতুন অৰ্ডাৰটোৰ যোগেৰে বিজেপি চৰকাৰখনে অসমীয়া মানুহক লৈ এটা হেতালি খেলিছে আৰু যিসকল হিন্দু বাংলাদেশী তেখেতসকলকো ভোটৰ মোহৰা বনাইছে। তেওঁলোকক কোনোবা দিনা কয় তোমালোকৰ কেছবিলাক উইথড্ৰ কৰি দিয়া হ'ব, তাৰ পিছ মুহূৰ্ততে কয় উইথড্ৰ কৰা নহ'ব। আৰু এনেকুৱা ঘটনা যে 1912 চনত যি সময়ত পাকিস্তানৰ জন্ম হোৱা নাই, যি সময়ত ভাৰতবৰ্ষ স্বাধীন হোৱা নাই, ব্ৰিটিছ ভাৰতবৰ্ষত জন্ম হোৱা মানুহকো এই চৰকাৰ, যিখন চৰকাৰৰ বৰ্তমান মিত্ৰজোঁটৰ চৰকাৰ এজিপি চৰকাৰৰ যি ডেফিনেশ্যন আহিছিলে ডি ভোটাৰ, সেই ডি ভোটাৰৰ ডেফিনেশ্যন অহাৰ পিছত বহুত মানুহ যিবিলাকে অবিভক্ত ভাৰতে যে জন্ম হৈছিল তেখেতসকলৰ এতিয়াও ডি ভোটাৰ হৈ আছে আৰু তেখেতসকলৰ অপমানিত হৈছে। আৰু এই অপমানৰ পৰা তেওঁলোকক যি নিয়মত NRC যোগেৰে তেওঁলোকে যিহেতু 1912 চনৰ তথ্য দিছে তেখেতসকলক ভাৰতীয় নাগৰিক কৰাৰ সুযোগ আছিল, কিন্তু তেওঁলোকক অপমানিত কৰি কোৱা হৈছে যে তোমালোকে 2014 চন বা শেহতীয়াকৈ 2024 চনত বাংলাদেশৰ পৰা অহা বুলি কোৱা আৰু ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰা। এনেকুৱা উদাহৰণ আছিলে 1912 চনত বজাৰীঘাট কৰিমগঞ্জত জন্ম হোৱা ৰেৱতী দাসৰ ক্ষেত্ৰত, এনেকুৱা উদাহৰণ আছিলে বিপিন ৰাম দাসৰ ক্ষেত্ৰত, এনেকুৱা উদাহৰণ আছিলে ফ্ৰীডম ফাইটাৰ বৰাক ভেলীৰ প্ৰফুল্ল চন্দ্ৰ সাহাৰ ক্ষেত্ৰত, এনেকুৱা উদাহৰণ হৈছে বন্দনা দাস যাৰ ল'ৰা BSFত কাম কৰে আৰু তেওঁলোকক ডিটেনশ্যন কেম্পত যোৱা সময়ছোৱাত থোৱা হৈছে। এনেকৈ তেওঁলোকে ভয় ভাবুকিৰে অসমত থকা সকলো ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি আছে আৰু এই কথাটো আমি প্ৰতিবাদ কৰিছো। আমি অসমৰ নাগৰিকত্ব সংশোধনী আইনৰ পৰা অসমক বাহিৰ কৰিব লাগে, অসমত এই আইন প্ৰযোজ্য কৰিব নালাগে বুলি মই 6 মে 2018 যিহেতু নাগৰিকত্ব আইনখন আহিছে 2019ত, কিন্তু অসমৰ জনগণে ইয়াৰ প্ৰতিবাদ তাৰ আগৰ পৰাই কৰি আছিলো। 6 মে 2018 চনত মই প্ৰধানমন্ত্ৰীৰ পত্ৰ লিখিছিলো যে ভাৰতবৰ্ষত 1958 চনতেই যেনেকৈ পণ্ডিত জৱাহৰলাল নেহৰুৱে যিসকলে ৰিফিউজি আহিছিল, ৰিফিউজিৰ বাবে অসমৰ বাহিৰত দিল্লীৰ নিচিনা জাগাত চিত্তৰঞ্জন পাৰ্ক কৰিছিল, তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি দিয়ক যাতে যিসকলক আমি শৰণাৰ্থী বুলি স্বীকৃতি দিব লাগে তেখেতসকল সংস্থাপিত হওক। কিন্তু সেইটো নকৰি বাৰেপতি অসমলৈ তেওঁলোকক ঠেলি আছে আৰু এই ঠেলি এতিয়া আনকি কিছুদিন পূৰ্বে অসম চৰকাৰৰ হোম ডিপাৰ্টমেণ্টে DC SP সকলকো এটা আদেশ দিছিল যে 14 চনৰ পিছৰ যিমান ফৰেনাৰ ট্ৰিবিউনেলৰ কেছ বা অন্যান্য সেইখিনি ড্ৰপ কৰিব লাগে আৰু তেওঁলোকক ভাৰতীয় নাগৰিকত্ব ল'বলৈ উৎসাহিত কৰিব লাগে। এনেকৈ তেওঁলোকে বিদেশীসকলক কিয় অসমত আনিব বিচাৰিছে এই কথা আমাৰ বাবে আমি নাজানো আৰু অসমৰ প্ৰতিজন নাগৰিকে এই কথাখিনি চিন্তা কৰি পেলাই প্ৰতিবাদ কৰা উচিত। এই ক্ষেত্ৰত কেন্দ্ৰীয় ৰাজ্যিক শিক্ষামন্ত্ৰী তথা
উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী সুকান্ত মজুমদাৰে এটা কথা কৈছে যে তেওঁলোকে যদিহে ভাৰতবৰ্ষত তেওঁলোকক বৈধভাৱে পাছপোৰ্ট বা লিগেল এন্ট্ৰি ডকুমেন্ট নোহোৱাকে অবৈধভাৱে তেওঁলোকে ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ পিছত তেওঁলোকৰ ওপৰত যদি কোনো ব্যৱস্থা লোৱা নহয় পৰৱৰ্তী সময়ত তেওঁলোকক নাগৰিকত্ব দিব পৰা যাব কেন্দ্ৰীয় চৰকাৰ এজন মন্ত্ৰীয়ে এনেকৈ এটা বিদেশীৰ সপক্ষে কথা কোৱাৰ পিছত আজি অসমৰ বিজেপিয়ে এই ক্ষেত্ৰত কি স্থিতি ল'ব সেই কথাটো আমি জানিব লাগে কাৰণ এই গুৱাহাটীতে তেওঁলোকে বাৰম্বাৰ আহি কয় আমি জাতি মাটি ভেটি ৰক্ষা কৰিম আমি অসমৰ জনগণৰ সকলোৰে বাবে আমি অসমৰ স্বাৰ্থত কাম কৰিম আৰু এইবিলাক কোৱাৰ পিছত তেওঁলোকে এতিয়া এনেকৈ অসমীয়া মানুহক বিপাঙত পেলাইছে যি 2019 চনতে যেতিয়া নাগৰিকত্ব সংশোধনী আইন আহিলে আমি কংগ্ৰেছ দলৰ ফালৰ পৰা সুপ্ৰিম কোৰ্টত কেছ দিছিলো যে এই নাগৰিকত্ব সংশোধনী আইনখন অসমত বলবৎ হ'ব নালাগে যেতিয়া ন্যায়ালয়ত এটা কথা পেন্ডিং হৈ আছে আৰু যি সময়ত সংসদীয় আইন অথবা যি আইনৰ ভিত্তিত এক্সিকিউটিভে বিভিন্ন কাৰ্য কৰিব বিচাৰে তেতিয়া সংবিধানে লিগেলি এইটো আইনখন শুদ্ধ নে অশুদ্ধ সেই কথাখিনি ইন্টাৰপ্ৰিটেশ্যন কৰিবলৈ কনষ্টিটিউচনৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টক চূড়ান্ত ক্ষমতা দিছে তেনে অৱস্থাত এটা কোৰ্টত চলি থকা বিষয়ত এই অমিত শ্বাহ ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া জুতিয়ে বাৰেপতি অসমৰ বিশেষকৈ বিদেশী নাগৰিকৰ ক্ষেত্ৰত স্বদেশী কৰিবলৈ যেনেকুৱা ষড়যন্ত্ৰ কৰি আছে ইয়াৰ যোগেদি তেওঁলোকে যে ফেচিষ্ট মনোভাৱ এটা গ্ৰহণ কৰে তেখেতসকলে যে গণতন্ত্ৰক ভাল নাপায় এই কথাটো প্ৰমাণ হয় কাৰণ 1950 চনতে সাংবিধানিক সভাত এই ক্ষেত্ৰত ডিবেট হৈছিল আৰু তেতিয়া কোৱা হৈছিল যে গণতন্ত্ৰত বিৰোধী দলৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু চৰকাৰৰ ভুল ত্ৰুটিবিলাক আলোচনাৰ মাধ্যমেৰে বিৰোধী দলে আঙুৱাই দিব লাগে কিন্তু আজি বিৰোধী হোৱাৰ বাবে আমাৰ কংগ্ৰেছ দলক যেনেকুৱা নিৰ্যাতন কৰিছে আমাৰ নেতাসকলক অপমান কৰিছে বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰিছে এই গোটেইবিলাকেই বিজেপি দলটো যে এটা ফেচিষ্ট দল তেওঁলোকে যে অকল নিজৰ এটা স্বাৰ্থৰ বাবে দেশৰ স্বাৰ্থক জলাঞ্জলি দিয়ে এই কথাবিলাক প্ৰমাণিত কৰিছে আৰু যিটো বৰ্ডাৰ কণ্ট্ৰল আছে বিএছএফে বৰ্ডাৰ কণ্ট্ৰল কৰে ভাৰত বাংলাদেশ সীমান্তত পাকিস্তানৰ ক্ষেত্ৰত এই বৰ্ডাৰ কণ্ট্ৰল ব্যৱস্থাটো নাইকিয়া কৰি দিয়া যিটো ব্যৱস্থা কৰিলে ইয়াতকৈ আৰু লাজৰ কথা এখন স্বাধীন দেশৰ বাবে হ'ব নোৱাৰে কাৰণ এনেকৈ গৰু ছাগলী ক'ৰবাত পাৰ হৈ যোৱা দি যদি বিদেশী ভাৰতবৰ্ষলৈ আহিবলৈ হয় তেতিয়াহ'লে ভাৰতীয় নাগৰিকৰ মূল্য কি হ'ব ভাৰতৰ বা অসমৰ অস্তিত্ব কেনেকৈ বিপন্ন নোহোৱাকৈ বাচি থাকিব এই কথাখিনি চৰকাৰে কোৱা উচিত আৰু আমি কংগ্ৰেছ দলে ইয়াৰ বিৰোধিতা কৰিছোঁ আৰু আগন্তুক সময়ত আমি নিশ্চয় কাৰ্যপন্থা ল'ম যাৰ যোগেদি এই আইনখন আমি বিৰোধিতা কৰিম আৰু অসমৰ স্বাৰ্থত আমি মাত মাতিম ধন্যবাদ দুটা পইণ্ট ৰৈ গৈছে জাষ্ট প্লিজ দুটা পইণ্ট এক নম্বৰ পইণ্টটো হৈছে আজি আপোনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আইনৰ যোগেদিতো একো এফেক্ট কৰা নাইকিয়া মাত্ৰ 3টা মানুহে নাগৰিকত্ব পাইছে একো এফেক্ট কৰা নাই তেওঁ এই ধৰণৰ এটা কথা কৈছে তাৰ উত্তৰত মই আপোনালোকক ক'ব খুজিছো যে তেওঁ আমাক কিমান দিন সেইটো কেইটা মানুহে নাগৰিকত্ব পাইছে দেট ইজ ইমমেটেৰিয়েল কথাটো হৈছে আইনখন যিটো কৰি দিলে 3টা নালাগে 10 লাখ মানুহো কাইলৈ পাবলৈ উপযোগী হৈ আছে কালিলৈ যদি 10 লাখ মানুহেও যদি বিচাৰে 10 লাখ মানুহক এই আইনৰ যোগেদি চৰকাৰে নাগৰিকত্ব দিব লাগিব হিমন্ত বিশ্ব শৰ্মাই এই কথা জানে নে নাজানে আমি তেওঁক সেইকাৰণে এনেকুৱা মন্তব্য দিয়াৰ কাৰণে আমি ধিক্কাৰ দিছোঁ আৰু নাম্বাৰ 2 এজিপিৰ প্ৰতি আমাৰ এটা আহ্বান যে আপোনালোক যদি সঁচাই জাতীয়তাবাদী এতিয়া মুখা বাদ দিয়ক জাতিৰ এই অস্তিত্বৰ সময়ত ৰামনামী কাপোৰ বাদ দিয়ক জাতীয়তাবাদৰ যদি সাহস আছে ক্ষমতাৰ লোভ এৰক আপোনালোকে পদত্যাগ কৰি দেখুৱাওক অসমক ভাল পায়